আসাম টকছৰ এই বিশেষ অনুষ্ঠান দ্য পলিটিকেল টকৰ সৈতে মই প্ৰাণজিৎ শইকীয়া। এই মুহূৰ্তত মই উপস্থিত আছোঁ দুলিয়াজানত, আৰু দুলিয়াজানত নিৰ্বাচনী প্ৰচাৰৰ মাজতে আমি সংযুক্ত হৈছোঁ ইয়াৰ বিজেপিৰ প্ৰাৰ্থী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ সৈতে। তেলী ডাঙৰীয়া, মোৰ এই শ্ব'লৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনাকো স্বাগতম জনাইছোঁ। আসাম টকৰ দৰ্শকসকলকো মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। ধন্যবাদ। উজনি অসমৰ আপুনি প্ৰথম বিজেপি বিধায়ক, তাৰপিছত আপুনি ৰাষ্ট্ৰীয় ৰাজনীতিলৈ গুচি গ'ল, পুনৰ সেই নিজৰ মূল ভূখণ্ডলৈ উভতি আহিছে দুলিয়াজানলৈ। দিল্লীৰ পৰা উভতি অহা ৰামেশ্বৰ তেলীক দুলিয়াজানত এইবাৰ দুলিয়াজানবাসীয়ে কেনেধৰণে আদৰি লৈছে? আপুনি কোৱা নিচিনাকৈ উজনি অসমৰ প্ৰথম ভাৰতীয় জনতা পাৰ্টীৰ মই বিধায়ক হৈছিলোঁ, আৰু যিটো সময়ত বিধায়ক হৈছিলোঁ আপোনালোক জানে মোৰ বয়সো অসম বিধানসভাত চবতকৈ কম বয়সৰ বিধায়ক হৈছিলোঁ। আৰু আপোনালোক জানে 2001 চনত মই MLA হ'লোঁ, 2006 চনত MLA হ'লোঁ, 2011 চনত হাৰিছোঁ, 2014 চনত আকৌ MP হৈছোঁ, 19ত MP হৈছোঁ, আৰু 2026 চনত আকৌ MLA হ'বলৈ গৈ আছোঁ। ৰাজ্যসভাৰ মেম্বাৰো হ'লোঁ। চব এক বছৰ গোটেই পৰিক্ৰমাটো আপুনি সম্পূৰ্ণই কৰিছে। হয়, MLA 10 বছৰ থাকিলোঁ, তাৰ অভিজ্ঞতা আছে, ৰাজ্যসভাৰো অভিজ্ঞতা আছে, লোকসভাৰো অভিজ্ঞতা আছে, মন্ত্ৰীৰো অভিজ্ঞতা আছে, চেণ্ট্ৰেলৰ মিনিষ্টাৰ হৈ আছিলোঁ, তো অভিজ্ঞতা আছে। ময়ো পাৰ্টীক জনাইছিলোঁ যে মই ৰাষ্ট্ৰীয় ৰাজনীতিতে থাকিম, কিন্তু পাৰ্টীয়ে সিদ্ধান্ত ল'লে। এই প্ৰশ্নটোৱে মই আপোনাক সুধিব বিচাৰিছোঁ, ৰামেশ্বৰ তেলীয়ে স্বইচ্ছাই ৰাজ্যৰ ৰাজনীতিলৈ উভতি আহিছে নে নেতৃত্বই আপোনাক ৰাষ্ট্ৰীয় ৰাজনীতিৰ পৰা ৰাজ্যৰ ৰাজনীতিলৈ উভতাই পঠিয়াইছে? প্ৰথম কথা হ'ল, আমাৰ পাৰ্টীয়ে ইতিমধ্যে আপোনালোক জানে যে প্ৰথম আমি ৰাষ্ট্ৰৰ কথা ক'ব লাগিব, তাৰপিছত পাৰ্টী, তাৰপিছত মই মানে নিজৰ কথা। সেইকাৰণে পাৰ্টীয়ে যি সিদ্ধান্ত লয় সেই পাৰ্টী মতে আমি কাম কৰোঁ। যেনেকৈ মই 2024 চনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক প্ৰাৰ্থিত্ব দিয়া হ'ব, আপুনি বহিব লাগিব বুলি ক'লে মই বহি দিলোঁ। কিন্তু পাৰ্টীটো আপুনি জানে যে আমি কোনো বেলেগ দলৰ বহা নাছিলোঁ। আমি ভাৰতীয় জনতা পাৰ্টী একেবাৰে অৱস্থা নাছিল, তেতিয়াই ভাৰতীয় জনতা পাৰ্টীত আছিলোঁ। এনেকৈ নহয় যে মই যেতিয়া আহিছিলোঁ 99ত পাৰ্টীলৈ, তেতিয়া পাৰ্টীৰ অৱস্থা একেবাৰে অৱস্থাই নাছিল, পাৰ্টীত কেডাৰ নাছিল। মই সেই কথাটোৱেই ৰামেশ্বৰ তেলীৰ পৰা জানিব বিচাৰিম। আপুনি 90 দশকত যেতিয়া ভাৰতীয় জনতা পাৰ্টীলৈ আহিছিল, সেই সময়ত অসমত কংগ্ৰেছৰ জয় জয়কাৰ চলি আছিল। চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ লোকসকল কংগ্ৰেছমুখী আছিল। সেই মুহূৰ্তটোত ছাত্ৰ ৰাজনীতিৰ পৰা আপুনি ভাৰতীয় জনতা পাৰ্টীলৈ অহাৰ সিদ্ধান্তটো কিয় ল'লে? চাওক, প্ৰথম কথা হ'ল সেই সময়ত অটল বিহাৰী বাজপেয়ী চৰকাৰ চলি আছিলে, আৰু সকলোৱে কৈছিলে যেন এনেকুৱা এজন প্ৰধানমন্ত্ৰী হৈছে ভাৰতৰ অটল বিহাৰী বাজপেয়ী। আৰু চাহ বাগিচা অঞ্চলত বিজেপিৰ কোনো কেডাৰ নাছিল, কোনো সংগঠন নাছিল, আৰু ঠিক তেনেকৈ পাৰ্টীত কেইজনমান যোগদান কৰিছিল পাৰ্টীটোত আৰু ঘূৰি ফুৰিছিল। আৰু ময়ো সেই সময়ত 99ত মই টিকেট বিচৰা নাছিলোঁ, মই চাকৰি বিচাৰি আছিলোঁ। আৰু হঠাৎ কিবা এটা কাৰণত, মই কেতিয়াবা আপোনাক ক'ম, কিবা কাৰণত মোক ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিবলগীয়া হ'ল। মানুহ এজনক লগ কৰিব, তাৰ নামটো ল'ব লাগিব, শিৱশম্ভু ওঝা। তেওঁ কংগ্ৰেছত আছিল, ট্ৰান্সপৰ্ট মিনিষ্টাৰ হৈছিল, তেওঁ বিজেপি লৈ আহিছিল। আৰু তেওঁ আহি দেখিছিল যে, তেওঁ প্ৰথম ভাবিছিল বিজেপি চাগে বহুত সংগঠন যথেষ্ট শক্তিশালী, বাগান চাগান সংগঠন আছে, কিন্তু আহি দেখিলে যে সংগঠন নাই। যেতিয়া মই কিবা এটা কাৰণত তেওঁ লগ কৰিবলৈ গৈছিলোঁ, তেওঁ ক'লে যে আপুনি কি কৰি আছে? মই ক'লো এতিয়া মই চাকৰি বিচাৰি আছোঁ। চাকৰি বিচাৰিছোঁ ক'লে, নহয় আপুনি চাকৰি কি, আপুনি চাকৰি দিব তেনে কাম কৰাম। মই ক'লো সেনেকৈ কাম নালাগে মোক। ঠিক আছে, নহয় পলিটিক্সত জইন কৰিব লাগিব। মই ক'লো ঠিক আছে, মই যিটো কাম লৈ আহিছোঁ আপুনি সহায় কৰিব লাগিব, কৰি দিম বুলি ক'লে, আৰু কৰি দিলে তেওঁ। তাৰপিছত মোক তেওঁ নগাঁৱলৈ লৈ গ'ল। নগাঁৱত সেই সময়ত ৰাজেন গোহাঁই তেওঁ সভাপতি আছিল, তেওঁৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা হৈছিল। আৰু সেই সময়ত কুশাভাও ঠাকৰে ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি আছিল, তেওঁ আহিছিলে তালৈ। মই নাজানো এইবিলাক বিষয়ে, কাৰণ মোৰ পলিটিকেল কোনো জ্ঞান নাছিল। সেই সময়ত পিয়াৰীলাল খাণ্ডৱাল তেওঁ ভাইচ প্ৰেছিডেণ্ট আছিল। সেই সময়তো অসমৰ প্ৰভাৰী মোদীজী আছিল, অসমৰ প্ৰভাৰী তেওঁ আছিল, আৰু ভি সতীশজী আছিল, এনেকৈ বহুত কেইজন আছিল। তো সেই সময়ত মোক যোগদান কৰাইছিল, আৰু যোগদান কৰাৰ পিছত মই ভাবিলোঁ ঠিক আছে, জইন কৰিলোঁ, ঠিক আছে। কিন্তু মোৰ লক্ষ্য উদ্দেশ্য আছিল যে অল ইণ্ডিয়াত চাকৰি কৰিব লাগে। চাকৰি কৰিবলৈ আহি ৰামেশ্বৰ তেলী পলিটিচিয়ান হ'ল, আৰু এজন ৰাজনৈতিক নেতা হৈ
এতিয়া তেওঁ এইবাৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে দুলীয়াজান সমষ্টিৰ পৰা। দুলীয়াজানক লৈ আপোনাৰ কি সপোন আছে? দুলীয়াজানবাসীক এইবাৰৰ নিৰ্বাচনৰ সন্মুখত আপুনি কি প্ৰতিশ্ৰুতি দিছে? চাওক, দুলীয়াজান হৈছে এটা ইণ্ডাষ্ট্ৰিয়েল এৰিয়া, য'ত অল ইণ্ডিয়া আছে, আছাম গেছ কোম্পানী আছে, নেপকো আছে, চাহ বাগিচা আছে। ইয়াত সমস্যা আছে, নোহোৱা নহয়। তেৰছ গোৱালা ডাঙৰীয়া 10 বছৰ বিধায়ক আছিল। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকালত কিছু কাম কৰা হ'ল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকালতো কাম কৰা হ'ল। কিন্তু কিছু সমস্যা আছে, নিশ্চয় সমস্যাবিলাক আমি সমাধান কৰিব লাগিব। উদ্যোগটো আছে ইয়াত, আৰু নতুন আপোনাৰ কিবা পৰিকল্পনা আছে নি উদ্যোগীকৰণ বা আন ক্ষেত্ৰত? চাওক, প্ৰথম কথা হ'ল যে অল ইণ্ডিয়াৰ যিজন CMD, কাৰণ আপুনি জানে মই পেট্ৰলিয়াম ৰাজ্যমন্ত্ৰী আছিলোঁ, আৰু যিজন CMD বৰ্তমান আহিছে, তেওঁ ইতিমধ্যে সেই সময়ত যেতিয়া তেওঁ যোগদান কৰিছিল, তেওঁৰ লগত মোৰ কেইবালানি ইতিমধ্যে আলোচনা হৈছিল যে আপুনি ভাৰতবৰ্ষৰ ইণ্ডিয়ান অইল হওক, ভাৰত পেট্ৰলিয়াম হওক, হিন্দুস্তান পেট্ৰলিয়াম, অন্যান্য যিবিলাক পেট্ৰলিয়াম কোম্পানী আছে, তাৰ উপৰিও মোৰ ঘৰ দুলীয়াজানত, আৰু দুলীয়াজান অল ইণ্ডিয়াটোক আপুনি CMD হ'বলৈ গৈ আছে বা হৈছে। তো কিন্তু দুলীয়াজান অল ইণ্ডিয়াত কেনেকৈ আমি নোহোৱা কিছুমান কাম কৰিব লাগিব, তেওঁক তেনেধৰণৰ কথা কোৱা হৈছিল এই সময়ত, যে অল ইণ্ডিয়াৰ প্ৰডাকশ্যনটো বঢ়াব লাগিব, বুজিছেনে? অকল ডিব্ৰুগড় তিনিচুকীয়া জিলাতে সীমাবদ্ধ থাকিব নালাগিব, সীমা আপুনি এক্সপাণ্ড কৰিব লাগিব। কাৰণ আগতে আপুনি জানে, আমি সৰুৰ পৰা দেখি আছোঁ যে অকল ডিব্ৰুগড় তিনিচুকীয়াতে তেল খনন কৰে অইল ইণ্ডিয়াই, কিন্তু আমি কৈছিলোঁ বাহিৰলৈ যাব লাগিব, প্ৰডাকশ্যন বঢ়াব লাগিব। ঠিক তেনেকৈ কিছু কথা কোৱা হৈছিলে তেওঁক, যে দুলীয়াজান চহৰখনকো অলপ ধুনীয়া কৰিব লাগিব। আমাৰ হয় অল ইণ্ডিয়াৰ CMD কেইবাজনো আমাৰ অসমীয়া মানুহ হ'ল, কিন্তু দুলীয়াজানটোৰ বিষয়ে কেতিয়াও চিন্তা নকৰিলে যে দুলীয়াজানটো খুব ধুনীয়া এখন চহৰ কৰিব লাগিব। কিন্তু ইনকম হয়, টকাখিনি পঠিয়াই দিয়া হয় দিল্লীলৈ, কিন্তু এই যিটো CSR ফাণ্ডেই হওক বা অন্যান্য ফাণ্ডৰ যোগেদি যেনেধৰণৰ কাম কৰিব লাগে কৰা নাছিলে। কিন্তু আমি কৈছিলোঁ যে আপুনি CMD হৈছে, আপুনি এজন উৰিয়া মানুহ, অভিজ্ঞ মানুহ, আৰু আমি আশা কৰা মতে কাম কৰিব লাগিব। ঠিক তেনেকৈ কিছু কাম কৰিছে তেওঁ, কিন্তু আমি আৰু বহুত কাম কৰিবলগীয়া আছে। আপোনাৰ আগৰ যিজন বিধায়ক তেৰছ গোৱালা, একেটা দলৰে, সেই বিধায়কজনৰ বিৰুদ্ধে আপুনি এই মুহূৰ্তত স্বীকাৰ কৰে নে নকৰে মই নাজানো, কিন্তু এটা অধিষ্ঠান বিৰোধী ঢৌ সমষ্টিটোত সৃষ্টি হৈছিল। তাৰ বাবেই সম্ভৱতঃ দিল্লীৰ পৰা আপোনাক আকৌ ৰাজ্যৰ ৰাজনীতিলৈ অনা হ'ল, তেওঁক এটা নতুন ৰাজনৈতিক সমীকৰণে উচ্চ সদনলৈ প্ৰেৰণ কৰা হ'ল। সেই যিটো অধিষ্ঠান বিৰোধী ঢৌৰ সৃষ্টি হৈছিল, সেই ঢৌটোক আপুনি কি ধৰণে সম্ভাৱনালৈ ৰূপান্তৰ কৰিব পাৰিব এই নিৰ্বাচনত? চাওক, মই যিখিনি গম পাওঁ যে তেওঁক বেয়া পোৱা মানুহবিলাক মেক্সিমাম মানুহ বেলেগ দলৰহে মানুহ আছিল, আৰু তেওঁ এনেকৈ নহয়, তেওঁ যথেষ্ট অভিজ্ঞতাপূৰ্ণ এজন লিডাৰ হয়। কাৰণ তেওঁ স্বাধীন ছাত্ৰ সন্থাৰ নিচিনা এটা সংগঠনৰ তেওঁ জেনেৰেল ছেক্ৰেটাৰী আছিল। তেওঁ জাতীয় মহাসভা বুলি কোৱা গোটেই টি গাৰ্ডেন, আমাৰ যিবিলাক TNXT, আমাৰ যি আদিবাসীসকলক লৈ পিনে জাতীয় মহাসভাৰ তেওঁ সভাপতি হয় অসমৰ। তো ডাঙৰ এটা সংগঠনৰ তেওঁৰ দায়িত্বটো আছে। আৰু 10 বছৰ বিধায়ক থাকিলে কেতিয়াবা এনেকুৱা হয়ও যে এটা মানে নেগেটিভ কথা আহে, যে আমি দেখোঁ যে এখন গাঁৱত এটা ৰাস্তা এটা বনাইছোঁ, সেই ৰাস্তাটো বনোৱাৰ পিছত এই কাষত থকা হয়তো 10 ঘৰ মানুহ ক'ব আৰম্ভ কৰে যে আমাৰ ৰাস্তাটো কেতিয়া হ'ব। কিন্তু সেই 100 ঘৰ ৰাস্তাটো যেতিয়া হোৱা নাই, তেতিয়া সেই 10 ঘৰ মানুহ নাহে ৰাস্তাটো বনাব লাগে বুলি। আমি দেখিছোঁ, মই 10 বছৰ বিধায়ক আছিলোঁ। তো তেনেধৰণৰ কিছুমান সৰু সৰু কথা লৈও বিধায়কৰ লগত কেতিয়াবা তৰ্ক বিতৰ্ক হৈছিল, এইবিলাক কথাও আছিল। আৰু সেইকাৰণে পাৰ্টীয়ে দেখা গ'ল যে পাৰ্টীৰো কেইবাজন ইতিমধ্যে টিকেট বিচাৰিবলৈ আৰম্ভ কৰিছিল। আপুনি জানে, ইন্দ্ৰ গগৈ, নতুনকৈ অহা অসম ছাত্ৰ সন্থা শংকৰজ্যোতি বৰুৱা, DG শ্যাম, আমাৰ নৱ গগৈ, আমাৰ ৰবি বাৰ্লা, কিছুমানে পাৰ্টীৰ টিকেট বিচাৰিবলৈ আৰম্ভ কৰিছিল। তো সেইকাৰণে পাৰ্টীয়ে চিন্তা কৰিলে যে তেলী ডাঙৰীয়াৰ কাৰ্যকাল সমাপ্ত হৈছে, তেওঁ লোকসভাৰ টিকেট দিয়া নহ'ল, ৰাজ্যসভাৰ মুঠে 1 বছৰ 8 মাহ দিয়া হ'ল। আৰু আমাৰ পাৰ্টীত এনেধৰণৰ সিদ্ধান্ত লোৱা আছে যে ৰাজ্যসভা ৰিপিট নকৰে। মোক 1 বছৰ 8 মাহ দিছিল, আকৌ ৰিপিট নকৰে। কাৰণ গোটেই ভাৰতবৰ্ষত যদি আপুনি চায়, যিবিলাকে ৰাজ্যসভাৰ মেম্বাৰ নিৰ্বাচিত হৈছে, তেওঁলোক ৰিপিট হোৱা নাই, দুবাৰ হোৱা নাই। তো তেলীৰ ৰিপিট নহ'ব, কাৰণ মোক যদি ৰিপিট কৰে আৰু বেলেগকো ৰিপিট কৰিব লাগিব। সেইকাৰণে পাৰ্টীয়ে এটা সিদ্ধান্ত ল'লে, তেলী ডাঙৰীয়াক দুলীয়াজানলৈ পঠিয়াই দিয়া হয়, দুলীয়াজান যিজন বিধায়ক আছে তেওঁক ৰাজ্যসভালৈ পঠিয়াই দিয়া হয়। এতিয়া কথাটো হৈছে যে আপোনাৰ বিৰুদ্ধে কংগ্ৰেছ দলে ধ্ৰুৱ গগৈক প্ৰাৰ্থিত্ব দিছে,
কংগ্ৰেছৰ ধ্ৰুৱ গগৈ আপোনালৈ কিমান প্ৰত্যাহ্বান কঢ়িয়াই আনিব পাৰিব বুলি ভাবে? চাওক, ইতিমধ্যে আপোনালোক গম পাইছে যে ধ্ৰুৱ গগৈ দুবাৰ ইতিমধ্যে পৰাজিত হৈছে বিজেপিৰ প্ৰাৰ্থীৰ নিশ্চয় হাতত, আৰু তেওঁ তৃতীয়বাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে, আৰু তেওঁ চেষ্টা চলাব যাতে এইবাৰ কেনেকৈ জিকিব পৰা যাব। কাৰণ তেওঁ অদ্ভুত কিছুমান কথাও ইতিমধ্যে ক'বলৈ আৰম্ভ কৰিছে, যিবিলাক কথা মানুহে শুনি হাঁহিবলৈও আৰম্ভ কৰে। আপুনি শুনি হাঁহিব, তেওঁ অল ইণ্ডিয়াত চাকৰি দিব, এইটো সম্ভৱ নেকি? মই পেট্ৰলিয়াম ৰাজ্যমন্ত্ৰী আছিল, আমি দিব পৰা নাছিলোঁ, মুখ্যমন্ত্ৰী দিব নোৱাৰে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ভাৰত চৰকাৰৰ কেবিনেট মন্ত্ৰীৰ হৈও চাকৰি দিব নোৱাৰে। তেওঁ কৈছে মই অল ইণ্ডিয়াত মই জিকিলে চাকৰি দিব পাৰোঁ। এজন MLA চাকৰি দিব পাৰে নেকি? কেতিয়াও সম্ভৱেই নহয় এজন MLA। আৰু চৰকাৰটো ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ NDA চৰকাৰটো 100% হ'ব, তাত কোনো ডাউটেই নাই। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হ'ব, তাত কোনো ডাউট নাই। তথাপি তেওঁ ইতিমধ্যে কিছুমান এনে কথা, অদ্ভুত কথা কৈছে। মই ক'লোঁ যে অল ইণ্ডিয়াত চাকৰি দিব, দুলীয়াজনৰ কাৰণে 40% চাকৰি ৰিজাৰ্ভ কৰিব, তেওঁ ৰিজাৰ্ভেশ্যন সংৰক্ষণ কৰিব পাৰে নেকি? দুলীয়াজনখন অসম হয় নেকি, ভাৰত হয় নেকি, তেখন আইন বনাব পাৰিব নেকি? কথা কৈছোঁ, এইটোতো নিয়ম নীতিৰ যোগেদি যাব লাগিব। তো তেনেধৰণৰ অদ্ভুত কথাবিলাক তেওঁ কৈছে। এতিয়া মই শুনিলোঁ যে বিজেপিয়ে অৰুণোদয় যিটো আঁচনি আছে তাত 9,000 টকা দিছে, আমি 50,000 টকা দিম, এনেকুৱা ধৰণৰ অদ্ভুত কিছুমান কথা কৈ মানুহৰ মাজত সোমাইছে। কিন্তু আমি বিশ্বাস আছে, এইবিলাক মানুহবিলাক গম পাইছে যে এইবিলাক মিছা কথা, আভুৱা ভৰা কথা। আৰু নিশ্চয় এইটো লৈ পিনে গম পাই যোৱা হৈছে যে তেওঁ হাৰিব। তেওঁৰ ল'ৰাবিলাকো ইতিমধ্যে দেখিছোঁ ফেড আপ হৈ গৈছে। কাৰণ আমি দেখিছোঁ ক'ৰবাত মিটিং কৰিলে মদ খাই 2-3জনমান আহি কংগ্ৰেছৰ মানুহে হুলস্থুল কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ অৰ্থ কি বুজায়? তাৰমানে যিটো পৰিৱেশ সৃষ্টি হৈছে ক'ৰবাত যে আপোনালোকৰ সভাত হুলস্থুল কৰা বুলি কৈছে, সেইটো তেওঁৰহে হয়, কংগ্ৰেছৰ। এইটো কোনো মানুহে কৈছে নহয়, জনসাধাৰণে কৈছে, এইটো কেতিয়াও নহয়। মই লিখি দিম, মোৰ ওচৰত ভিডিঅ' ফুটেজ আছে, মই নাম পৰ্যন্ত ক'ব পাৰোঁ যিসকলে এইটো কৰিছে, এইটো কংগ্ৰেছৰ মানুহে কৰিছে। ইয়াৰ অৰ্থ এইটো বুজাইছে তেওঁলোক ফেড আপ হৈছে, তেওঁলোক গম পাইছে। কাৰণ তেওঁলোকৰ মিটিংবিলাকত মানুহ নাই, আমাৰ মিটিংবিলাকত মানুহ। আৰু ইয়াৰ পৰা ইতিমধ্যে প্ৰমাণ হৈ গৈছে দুলীয়াজান সমষ্টিটো আমি জিকিম। কিন্তু আমি ভাবিছোঁ কেনেকৈ মাৰ্জিন বঢ়াব পৰা যায়, তাৰ কাৰণে ইতিমধ্যে আমাৰ পাৰ্টি কাৰ্যকৰ্তাসকলে ইতিমধ্যে কষ্ট কৰিছে। দুলীয়াজান সমষ্টিটোত অসম জাতীয় পৰিষদৰো এটা ভেটি আছে। যোৱাবাৰ এই সমষ্টিৰ পৰা সভাপতি লুৰিণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু যথেষ্ট ভোটো পাইছিল। এইবাৰ সেই দলটো কংগ্ৰেছৰ সৈতে দলটোৱে মিত্ৰতা কৰিছে, লগত ৰাইজৰ দল বা লেফ্ট ফ্ৰণ্টটো লগ হৈছে। সেইটোৱে আপোনালৈ কিবা প্ৰত্যাহ্বান আনিব নেকি? চাওক, লুৰিণজ্যোতি গগৈ বুলিহে ভোটটো পাইছিল। আপোনালোক কৈছোঁ যে আপোনালোক নিশ্চয় গম পাইছে, তেওঁ লোকসভাত থিয় হৈছিল, তেওঁ তাতো ছেকেণ্ড পজিশ্যনত আছিল আৰু যথেষ্ট ভোট পাইছিল। লুৰিণজ্যোতি গগৈ সদৌ অসম ছাত্ৰ সন্থাত আছিল, আৰু সেইকাৰণে আমাৰ যিসকল আমাৰ অসমীয়া মানুহ, যিবিলাক চেণ্টিমেণ্ট থকা মানুহ, তেওঁলোকে তাক ভোট দিছিল। কাৰণে অসুবিধা নহ'ব বুলি মই ভাবিছোঁ। আৰু অসম গণ পৰিষদৰ লগত আমাৰ মিত্ৰতা হৈছে। অসম গণ পৰিষদৰ এটা ফিক্স ভোট আছে, আৰু মোৰ দৃঢ় বিশ্বাস 2001 চনত মই এই ভোটখিনি পাইছিলোঁ। আপোনালোক জানে যে 85 চনতো অসম গণ পৰিষদে জিকা নাছিল দুলীয়াজানত, কিন্তু 2001 চনত মই জিকিছিলোঁ। ইয়াৰ কাৰণ আছিল যে আমাৰ অসম গণ পৰিষদৰ যিসকল কেডাৰ আছে, পাৰ্টীৰ যিসকল কাৰ্যকৰ্তা আছে, পাৰ্টীৰ শুভাকাংক্ষী আছে, তেওঁলোকে মোক ছাপোৰ্ট কৰিছিল, আৰু এইবাৰো তেখেতসকলে মোক ছাপোৰ্ট কৰিব বুলি মোৰ দৃঢ় বিশ্বাস আছে। আপুনি চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ লোক। এই চাহ জনগোষ্ঠী সম্প্ৰদায়, চাহ শ্ৰমিকসকল স্বাধীনতাৰ পিছৰ পৰা কংগ্ৰেছৰ এটা ভোট বেংক আছিল, আৰু প্ৰথমবাৰ আপুনি দুলীয়াজান সমষ্টিটোত সেই কথাটো ভুল প্ৰমাণিত কৰিছিল। বিজেপিৰ পৰা আপুনি জয়ী হৈছিল, আৰু এই সমষ্টিটোত চাহ জনগোষ্ঠীয়ে এক নিৰ্ণায়ক ভূমিকা লয়। এইবাৰ চাহ জনগোষ্ঠীৰ ভোটটো দুলীয়াজানত কি হ'ব, কি সমীকৰণ? 2001 চনত হয়, প্ৰথম মই যেতিয়া বিধায়ক হৈছিলোঁ উজনি অসমৰ, তো চাহ বাগিচাৰ যথেষ্ট ভোট পাইছিলোঁ। আৰু সেই সময়ত যেতিয়া পাইছিলোঁ, সেই সময়ত আমাৰ সংগঠনো নাছিল 2001 চনত। কিন্তু আজি তাৰিখত চাহ বাগিচাবিলাকত সংগঠন যথেষ্ট শক্তিশালী। চাহ বাগিচাত আমাৰ ৱাৰ্ড মেম্বাৰ আছে, চাহ বাগিচাত আমাৰ জিলা পৰিষদ মেম্বাৰ আছে, চাহ বাগিচাত পঞ্চায়তৰ প্ৰেচিডেণ্ট আছে, আৰু সংগঠন যথেষ্ট শক্তিশালী। আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে চাহ বাগিচাৰ কাৰণে যথেষ্ট কাম কৰিছে। আপোনালোক জানে যে বাগানৰ মানুহৰ
বেংকৰ একাউণ্ট নাছিল। সৰ্বানন্দ সোণোৱাল দিনত জনধন একাউণ্ট খোলা হৈছিল। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত বাগানৰ ৰাস্তাবিলাক নিৰ্মাণ কৰা আৰম্ভ কৰা হৈছিল। ফাইনেন্স মিনিষ্টাৰ হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিল। তেনেকৈ কাম আৰম্ভ হৈছিল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত যথেষ্ট কাম কৰা হৈছে। এই শেষত আপোনালোকে গম পাইছে যে মাটিৰ অধিকাৰ মানে যিটো কোৱাৰ্টাৰ বাগানৰ মানুহবিলাক থাকে, কোৱাৰ্টাৰৰ মাটিডোখৰো ইতিমধ্যে দিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা সিদ্ধান্ত লোৱা হৈছে। মাটিৰ পট্টা বিতৰণ কৰি থকা হৈছে আৰু ইলেকশ্যনৰ পিছত নিশ্চয় মাটিৰ পট্টাবিলাক পাব। ছাৰ্ভে হৈ গৈছে, ফৰ্ম ফিল আপ হৈছে, এটা ডাঙৰ এটা কাম হৈছে। সেইখন চাহ বাগিচাৰ মানুহ এতিয়া আগৰ সেই চাহ বাগিচাৰ মানুহ হৈ থকা নাই। তাৰ মাজৰ পৰাও ডক্টৰ ওলাইছে, উকিল ওলাইছে, ইঞ্জিনিয়াৰ ওলাইছে। আপুনি জানে যে ডিব্ৰুগড় DC যিজন বিক্ৰম কৈৰী তেওঁ IAS অফিচাৰ পৰ্যন্ত ওলাইছে। সেইকাৰণে যথেষ্ট শিক্ষিত হৈছে, মানুহবিলাক বুজি পাইছে আৰু এই চৰকাৰখন তেওঁলোকৰ কাৰণে কাম কৰিছে। সেইকাৰণে আমি বাগানত ভোট এইবাৰ যথেষ্ট ভোট পাম। দৃঢ় বিশ্বাস আছে, অকল দুলীয়াজান নহয় গোটেই অসমত। আপুনি চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ, মই কৈছোৱেই আপুনিও সেই সম্প্ৰদায়টো বুলি কৈ গৰ্ব অনুভৱ কৰে। চাহ জনগোষ্ঠীকে ধৰি 6টা জনগোষ্ঠীৰ মূল দাবীটো আছিল জনজাতিকৰণ। আপুনি উচ্চ সদনত প্ৰতিনিধি আছিল, নিম্ন সদনতো প্ৰতিনিধি আছিল, আপুনি মন্ত্ৰী হৈছিল। তাৰ পিছতো সেই সমস্যাটোৰ এটা সমাধান সূত্ৰ নোলাল। এইবাৰ নিশ্চয় সেই প্ৰশ্নটোৰো আপুনি উত্তৰ দিব লাগিব। কি বুলি উত্তৰ দিব আপোনাৰ সমষ্টিবাসীক? চাওক, এইটো এটা ইছ্যু হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ। কিন্তু অসম চৰকাৰ ইতিমধ্যে আপোনালোক জানে এখন কমিটি বনোৱা হৈছিল। কমিটিয়ে ইতিমধ্যে ৰিপৰ্ট দিছে আৰু অসম এছেম্বলিত ইতিমধ্যে পাছ হৈছে আৰু দিল্লীলৈ পঠিয়াই দিয়া হৈছে। আমি কেইবাবাৰ জুৱেল ওৰাং যিটো মন্ত্ৰী আছিল, তেওঁলোক জনজাতি পৰিক্ৰমা মন্ত্ৰী, তেওঁলোকৰ এই বিষয়ে আলোচনা কৰা হৈছিল। সি কৈছে এই জনজাতিকৰণটোৰ কাৰণ 6টা জনগোষ্ঠীৰ কথা আছে। আমি অকল কাৰণ মইতো MP আছিলোঁ, অকল চাহ জনগোষ্ঠীৰ কাৰণে নহয়, মইতো 6 জনগোষ্ঠীৰ কথা ক'ব লাগিব। তো 6 জনগোষ্ঠীৰ কথাই কৈছিলোঁ মই। তেওঁলোক কৈছিলে যে অলপ জটিলতা আছে আৰু নিশ্চয় আমি কেনেকৈ জটিলতা দূৰ কৰিব পৰা যায় আমি চিন্তা চৰ্চা কৰি আছোঁ। এই কথাবিলাক জনাইছিলে জুৱেল ওৰাং ডাঙৰীয়াই। আৰু নিশ্চয় আমি ইতিমধ্যে আপোনালোক গম পাইছে ৰাজ্যসভাত 36টা আমাৰ প্ৰায় 1-1.5 মান উপজাতি আছে, জাতি মানে ধৰি লওক। তাৰ ভিতৰত 36টাৰ ইতিমধ্যে ৰাজ্যসভাত এটা পাছ হৈছিল যে এই কেইটাক দিব পৰা যাব বুলি কোৱা হৈছিলে। যেনেকৈ ঝাৰখণ্ডত ওৰাংবিলাকে তাত মানে ট্ৰাইবেল, তেওঁলোক মুণ্ডাবিলাক হয়, খাৰিয়াবিলাক হয়, কিষাণবিলাক হয়, তেনেকৈ 36টা আছিল। এই প্ৰক্ৰিয়াটো এনেকৈ এতিয়া ৰখি আছে। হয়, মই এই সমষ্টিৰ এগৰাকী প্ৰাৰ্থী বুলি নহয়, যিহেতু আপুনি দলটোৰ এজন জ্যেষ্ঠ নেতা, সেই হিচাপে মই সামগ্ৰিকভাৱে জিলাখনৰ কথা সুধিব বিচাৰিম, আপোনাৰ জিলাখনৰ কথা। এই ডিব্ৰুগড় জিলাৰ 6টা সমষ্টি, কিমানটা সমষ্টি এইবাৰ শাসকীয় মিত্ৰজোঁটে মানে বিজেপিয়ে দখল কৰিব? চাওক, প্ৰথম কথা হ'ল মই সাংসদ আছিলোঁ 10 বছৰ আৰু যিসকল ইয়াত প্ৰাৰ্থিত্ব লাভ কৰিছে তেওঁলোক বিধায়ক আছিলেই আৰু মোৰ দিনতেই মই MP হৈ থাকোঁতে সেইসকল টিকেট পাইছিল আৰু তেওঁলোকক মই জিকাইছিলোঁ দুবাৰকৈ, সেইসকলে প্ৰাৰ্থিত্ব পাইছে। খালি আমাৰ নাহৰকটীয়াৰ যিজন বিধায়ক তৰংগ গগৈ, তেওঁ এবাৰ জিকিছে আৰু দ্বিতীয়বাৰৰ কাৰণে তেওঁ প্ৰাৰ্থিত্ব পাইছে। সেইকাৰণে কৈছোঁ আপোনাক, ডিব্ৰুগড় জিলাৰ আমি 6টা সমষ্টি আছে। আগতে 7টা সমষ্টি আছিল, ডিলিমিটেশ্যন পিছত 6টা হৈছে আৰু আপোনাক আজি জনাই থৈছোঁ। আপুনি সময়, বাৰ, তাৰিখ লিখি থওক। 6টাৰ ভিতৰত 6টাই ভাৰতীয় জনতা পাৰ্টি, NDA প্ৰাৰ্থী অৰ্থাৎ জিকিব। আৰু মই বেলেগ জিলাৰো কথা ক'ব বিচাৰিছোঁ। তিনিচুকীয়া জিলাতো 6টা সমষ্টি আছে, 6টাই জিকিব। কাৰণ মই 2খন জিলাত 10 বছৰ মই কাম কৰিছোঁ, কাৰণ মই MP আছিলোঁ। আপোনাক কৈছোঁ 12টা সংগঠনটো আপুনি জানে? হয়, মই সংগঠন জানো, কাৰণ সংগঠনটো পূৰা ধৰি থৈছিলোঁ, কাৰণ সুখে দুখে আছিলোঁ। 10 বছৰ মই MP হৈ আছিলোঁ। সেইকাৰণে আপোনাক জনাইছোঁ 12টা সমষ্টি আছে, 12টা সমষ্টি আমি জিকিবলৈ পাওঁ ডিব্ৰুগড় তিনিচুকীয়া জিলাত। খোৱাং সমষ্টিটোৰ কথা সোধোঁ। খোৱাংটোত অসম জাতীয় পৰিষদে তেওঁলোকৰ সভাপতিক প্ৰাৰ্থিত্ব দিছে আৰু তেওঁ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী হৈছে। খোৱাঙতো কোনো প্ৰত্যাহ্বান নাহিব নেকি বিজেপিৰ বাবে? চাওক, আমি কেতিয়াও শত্ৰুক দুৰ্বল বুলি ভাবো নোৱাৰা। মই আজি কেইদিন আগতে আমাৰ চক্ৰ গগৈ ডাঙৰীয়াৰ লগতো কিছু কথা পাতিছোঁ, কাৰণ মই সাংসদ আছিলোঁ আৰু সেই সমষ্টিটোত যথেষ্ট সেই সময়ত আমি কাম কৰিছিলোঁ। মই
ডিব্ৰুগড় তিনিচুকীয়া জিলাত হায়েষ্ট যদি প্ৰধানমন্ত্ৰী গ্ৰামীণ সড়ক যোজনাৰ যদি কাম ক'ৰবাত হৈছিল তো মৰাণত হৈছিল আৰু মৰাণত আমি যথেষ্ট কাম কৰিছিলোঁ আৰু সেইকাৰণে তেওঁলোক কথা পাতিছোঁ আৰু কৈছোঁ যে শত্ৰুক কেতিয়াও দুৰ্বল বুলি ভাবিব নালাগে আৰু আপোনালোক জনাইছোঁ লিখিত কিন্তু আমি জিকিম হ'ব পাৰে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া জাতীয় পৰিষদৰ তেওঁ সভাপতি আৰু তেওঁ কষ্ট কৰিছে বুলি মই গম পাইছোঁ আৰু কংগ্ৰেছৰ লগতে এলায়েন্স কৰিছে চিন্তা কৰক তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ পৰা অহা মানুহ সদৌ অসম ছাত্ৰ সন্থাৰ পৰা অহা মানুহ কংগ্ৰেছৰ লগত তেওঁ এলায়েন্স কৰিছে সেই কংগ্ৰেছ য'ত নেকি আপুনি জানে যে 855 এতিয়া 60 বুলি কোৱা হয় 860জনক গুলীয়াই মৰা এটা ৰাজনৈতিক দল হৈছে এইটো কংগ্ৰেছ দল আৰু তেওঁলোকৰ চৰকাৰ দিনত আমাৰ অসমীয়াসকলক গুলীয়াই হত্যা কৰা হৈছিল অসম আন্দোলনত আৰু সেই দলটোৰ লগত তেওঁ এলায়েন্স কৰিছে এই কথা নিশ্চয় আমাৰ অসমীয়া মানুহবিলাক অনুভৱ কৰিছে সেইকাৰণে আমি কৈছোঁ যে মৰাণটোত কোনো ধৰণৰ প্ৰত্যাহ্বান নহ'ব আৰু চক্ৰ গগৈ ডাঙৰীয়া বহুত ভোটৰ ব্যৱধানত আমাৰ খোৱাং মৰাণ সমষ্টিৰ পৰা জয়ী হ'বলৈ সক্ষম হ'ব শেহতীয়াভাৱে দেখা গৈছে যে অসমৰ চাহ জনগোষ্ঠীৰ ভোটক টাৰ্গেট কৰি লক্ষ্য কৰি JMM যুদ্ধত নামি পৰিছে আৰু আজি দিনটোতো ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী সোৰেন ডাঙৰীয়া ডিব্ৰুগড়ত বাহৰ পাতি আছে চাহ জনগোষ্ঠীৰ লক্ষ্য কৰি তেওঁলোকে যিধৰণে যুদ্ধত নামিছে এই নিৰ্বাচনী সময়ত নামিছে বিজেপিৰ সেইটোৱে ক্ষতি কৰিব নে নাই কাৰণ JMMৰ প্ৰাৰ্থীজনে বা তেওঁলোকৰ সমৰ্থিত প্ৰাৰ্থীয়ে এটা ভোটো যদি ক'ৰবাত পায় সেইটো নিঃসন্দেহে বিজেপিৰ ভোট হ'ব চাওক মই গম পাইছোঁ যে মানে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন ডাঙৰীয়া আহিব বা তেওঁৰ মন্ত্ৰীবিলাক ইতিমধ্যে পঠিয়াইছে ক'ৰবাত মিটিং কৰিছে তেওঁলোকে বা বহুত কথা কৈ আছে হেমন্ত সোৰেন ডাঙৰীয়াৰ এটা মই ভাষণ শুনিছিলোঁ যে ঝাৰখণ্ডৰ পৰা অহা ইয়াত মানুহবিলাকে কাৰণ অসমখনত অকল ঝাৰখণ্ডৰ মানুহ অহা নাই ইয়াত ছত্তীশগড়ৰ মানুহ আছে মধ্যপ্ৰদেশৰ মানুহ আছে পশ্চিমবংগৰ মানুহ আছে বিহাৰৰ মানুহ আছে তেলেংগানাৰ মানুহ আছে অসমখনত আৰু চাহ বাগিচাত কাম কৰি আছে অকল ঝাৰখণ্ড নহয় কিন্তু তেওঁ স্পেচিফিক এটা ঝাৰখণ্ডৰ কথা কৈ আছে ঝাৰখণ্ড কথা কৈছোঁ ঝাৰখণ্ডত যিসকল ব্যক্তি ঝাৰখণ্ডৰ পৰা ইয়াত আহিছে সেইসকলক লৈ যে তেওঁ পাৰ্টি কৰিব বিচাৰিছে সেইটো কেতিয়াও সম্ভৱ নহয় চিট জিকা ভোট অলপ ভাঙিব এইটোৰ বাহিৰে তাৰ একো কাম নাই এই যে ক'লে ভোট অলপ ভাঙিব কাৰ ভোট ভাঙিব হয়তো ঝাৰখণ্ডৰ পৰা যিবিলাক মানুহ আহিছে ইয়াত সেই ভোটটো কাৰ বিজেপিৰ আছিল নে কংগ্ৰেছৰ চাওক এইটো বিজেপিৰ আৰু কংগ্ৰেছৰো মেক্সিমাম আমি জনামতে কংগ্ৰেছৰ ভোট ভাঙিব আপোনাক জনাইছোঁ এইটো কংগ্ৰেছৰ ভোটেই ভাঙিব আৰু কাৰণ ইতিমধ্যে তেওঁ কৈছে আমাৰ মানুহবিলাক ঝাৰখণ্ডৰ পৰা অসমলৈ আহিছে ইয়াত তেওঁলোকৰ অৱস্থা ভাল নহয় আৰ্থিক অৱস্থা ভাল নহয় সামাজিক অৱস্থা ভাল নহয় এই কথা কৈছে কিন্তু আমি ঝাৰখণ্ড ফুৰিছোঁ ঝাৰখণ্ডত কি অৱস্থাত আছে এতিয়াও মই খুঁটি বুলি জেগা আপুনি জানে যে খুঁটি য'ত নেকি ভগৱান বিৰচা মুণ্ডাৰ জন্মস্থান এইবিলাক অঞ্চলত আজি তাৰিখতো ৰাস্তা ঘাট নাই কেনেকুৱা অৱস্থাত আছে মই গোটেই ঝাৰখণ্ডত ফুৰিছোঁ ইলেকশ্যনত কেম্পিং কৰিব গৈছোঁ আৰু অসমত আহি যদি তেনেধৰণৰ কথা কয় যে অসমত আমি কৈছোঁ যে অসমত বহুত সুখত আছে মানুহবিলাকে ঝাৰখণ্ডৰ পৰা অহা মানুহ হওক ছত্তীশগড়ৰ পৰাই হওক পশ্চিমবংগৰ পৰাই হওক বিহাৰৰ পৰাই হওক সকলো মানুহ ইয়াত বহুত সুখত আছে মই এজন অসমীয়া হিচাপে এইখিনি কথা ক'ব বিচাৰিছোঁ কাৰণ তেওঁলোক আহি এনেধৰণৰ কিছুমান প্ৰচাৰ চলাইছে ঝাৰখণ্ডত বহুত অৱস্থা ভাল অৱস্থা কি অৱস্থাত আছে আমি জানো আমি বিভিন্ন সময়ত ঝাৰখণ্ডলৈ গৈ থাকোঁ ইয়াত কিন্তু বহুত সুখত আছে ৰাইজ তেলী ডাঙৰীয়া আমি আমাৰ সাক্ষাৎকাৰ অব্যাহত ৰাখিম কিন্তু আপোনাৰ এখন নিৰ্বাচনী সভাৰ আহি উপস্থিত হৈছোঁ যথেষ্ট সংখ্যক লোক তাত উপস্থিত আছে অহাৰ পিছত আমি বাকী কথাখিনি পাতিম তেলী ডাঙৰীয়া এই আপুনি যিখন নিৰ্বাচনী সভা এইমাত্ৰ কৰিলে সেই সভাখনত আপুনি ভাষণ দি থাকোঁতে মই স্থানীয় কেইবাজনো লোকৰ সৈতে কথা পাতিছিলোঁ তেতিয়া মই এটা কথা গম পাইছিলোঁ যে আপোনাৰ বিৰোধী প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ মূল অভিযোগটো হ'ল আপোনাৰ বিৰুদ্ধে বা আপোনাৰ দলৰ চৰকাৰৰ বিৰুদ্ধে যে যোৱা সময়খিনিত এই সমষ্টিটোত পথ যাতায়াতৰ বিষয়ে বাবে বিশেষ কৰণীয় নহ'ল আৰু যথেষ্টখিনি কৰণীয় আছে এই সন্দৰ্ভত আপুনি কি ক'ব চাওক প্ৰথম কথা হ'ল যদি কংগ্ৰেছৰ মানুহে কৈছে কংগ্ৰেছে দেখোন 60 বছৰ শাসন কৰিছিল
এইটো সমষ্টি নাহৰকটীয়াত আছিল আৰু আপোনালোকে জানে যে প্ৰণতি ফুকন কেইবাবাৰ ইয়াৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বী হিচাপে তেওঁ জয়ী হৈছিলে তেওঁ কংগ্ৰেছৰ হৈ আৰু তেওঁ মন্ত্ৰীও হৈছিল আৰু কংগ্ৰেছৰ 60 বছৰটো কংগ্ৰেছ শাসন কৰিছিলে কিন্তু নাহৰকটীয়া সমষ্টিটোৰ একেৰাহে প্ৰণতি ফুকন ইয়াৰ পৰা MLA আছিল তেওঁ মন্ত্ৰী আছিল এতিয়া এইবাৰ সেই দুলীয়াজানত সোমাইছে আৰু হয় মই দুলীয়াজানত 10 বছৰ বিধায়ক আছিলোঁ তেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল এতিয়া নিশ্চয় মই বিধায়ক হোৱাৰ পিছত নিশ্চয় এইটো অঞ্চলত কিছু কাম কৰিবলগীয়া আছে সেইখিনি কৰাৰ কাৰণে আমি আমাৰ ফালৰ পৰা চেষ্টা চলোৱা হ'ব আৰু এটা কথা মই এইখিনিতে মনত পৰিছে সুধি দিওঁ চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ আপুনি এজন প্ৰতিনিধি সেই সম্প্ৰদায়টোৰ দুখ দুৰ্দশা বেদনা আপুনি ভালকৈ জানে আপোনাতকৈ জনা মানুহ খুব কম আছে নিশ্চয় এই যে আপোনালোকে যোৱাবাৰ প্ৰতিশ্ৰুতি দিছিল যে মজুৰিটো 351 টকা কৰা হ'ব এইবাৰ যিটো বৃদ্ধি হ'ল সেই বৃদ্ধিটো ধৰিলে 280 টকা হয়গৈ এই প্ৰশ্নটোৰ আপুনি নিশ্চয় বাগিচা এলেকাত মুখামুখি হ'ব লাগিব হয় চাওক আমিও স্বাধীন ছাত্ৰ সন্থা কৰি আহিছোঁ আমিও ভাবোঁ যে চাহ বাগিচাত কাম কৰা যিসকল শ্ৰমিক আছে তেওঁলোকৰ দৈনিক হাজিৰাটো বাঢ়িব লাগে আৰু আপুনি যদি মোৰ পাৰ্লিয়ামেণ্টৰ ডায়েৰী যদি চায় মোৰ জীৱনৰ প্ৰথম যেতিয়া মই পাৰ্লিয়ামেণ্টত গৈছোঁ 19ৰ কথা কৈছোঁ 14ৰ কথা কৈছোঁ মোৰ প্ৰথম ভাষণটোৱে আছিল চাহ বাগিচাৰ দৰমহা বৃদ্ধি কৰা মোৰ মনত এতিয়া 100 টকাও নাছিল কংগ্ৰেছৰ চৰকাৰ আছিল 100 টকাও নাছিল হাজিৰা কিন্তু আজি তাৰিখত আপুনি গম পাইছে ইতিমধ্যে যে অহা 30 তাৰিখো 30 টকা বাঢ়িব হয় তো আমি যদি কৈ দিওঁ চাহ শ্ৰমিকসকলে 500 পাব লাগে 1000 পাব লাগে কিন্তু নিশ্চয় আপোনালোক জানে যে চাহ বাগিচাৰ মালিক পক্ষৰ লগত চাহ বাগিচাৰ ট্ৰেড ইউনিয়নৰ লগত আলোচনা নকৰাকৈ আপুনি দৰমহাটো বৃদ্ধি কৰিব নোৱাৰে কাৰণ চাহ পাতৰ ইণ্টাৰনেশ্যনেল মাৰ্কেটত অকশ্যন মাৰ্কেটত ৰেটবিলাক আপ ডাউন হৈ থাকে নিশ্চয় প্ৰফিটো হ'ব লাগিব আমি এনেকৈ নাভাবোঁ যে চাহ বাগিচাৰ মানুহবিলাকৰ দৰমহাটো 1000 টকা বৃদ্ধি কৰি দিয়া হ'ল চাহ বাগিচা লকআউট হৈ গ'ল চাহ বাগিচাত হাহাকাৰ লাগিছে এনে কেতিয়াও হ'ব নালাগে নিশ্চয় আমি ভাবোঁ চাহ বাগিচা খুব ধুনীয়াকৈ চলক লাখ লাখ মানুহ তাত জড়িত আছে ডাইৰেক্ট ইনডাইৰেক্ট আৰু নিশ্চয় মেনেজমেণ্টৰ লগত আলোচনা কৰি দৰমহাবিলাক বৃদ্ধি হওক আৰু এটা উচিত মূল্য পাওক তেওঁলোক হাজিৰা পাওক সেইটো আমি অন্তৰ্বা ভাবোঁ কাৰণ সেই জনগোষ্ঠীৰ মানুহ আমি এনেকুৱা নহয় যে আমি আজি তাৰিখত পলিটিক্সত আছোঁ এটা পাৰ্টিত আছোঁ আৰু পাৰ্টিৰ কথা মতে আমি চলিম উঠিম বহিম এইখিনি ঠিক আছে কিন্তু এই জনগোষ্ঠীটোৰ অৰ্থ সামাজিক উন্নয়নৰ কথাও আছে আমি সেইকাৰণে চিন্তা কৰি এইবিলাক মাজে মাজে দৰমহাবিলাক বৃদ্ধি কৰা হয় সেইকাৰণে এই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কেইবাবাৰো আলোচনা কৰিছোঁ যে কি কৰিব পৰা যায় মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'লে যদি আমি দৰমহাটো বৃদ্ধি কৰিব নোৱাৰোঁ মালিক পক্ষই যদি দিব নোৱাৰে তেতিয়াহ'লে আমি বেলেগ ছাপৰ্ট দিব পাৰোঁ নেকি যেনেকৈ বেলেগ ছাপৰ্ট আপুনি জানে যে আমি এইবাৰ আমি অসমলৈ অহা 200 বছৰ হৈ গ'ল সেইকাৰণে পুৰস্কাৰ হিচাপে ইতিমধ্যে প্ৰত্যেকৰ একাউণ্টত 5,000 টকা এটিকলি দুটি পাৰ্ট আঁচনি যোগেদি দিয়া হৈছে আমি কৈছোঁ ছাপৰ্ট আমি কৰিব লাগিব যেনেকৈ বাগানৰ হস্পিটেলবিলাকত মেডিচিনৰ ব্যৱস্থাটো বাগানৰ মালিক পক্ষই কৰে কিন্তু এতিয়া আমি চৰকাৰ ফালৰ পৰা মেডিচিনৰ ব্যৱস্থা কৰিছোঁ আমি বাগানত এম্বুলেঞ্চৰ ব্যৱস্থাটো মালিকে কৰে আমি কৈছোঁ যে আমি ছাপৰ্ট কৰিম আমি এম্বুলেঞ্চ দিয়াৰ ব্যৱস্থা কৰিম আমি কৈছোঁ বাগানৰ যদি এটা মঞ্চ আছে য'ত নেকি টুচু পূজা হয় কৰম পূজা হয় বিহু হয় তো এই মঞ্চটো আমি নিৰ্মাণ কৰি দিম ঠিক তেনেকৈ আমি কৈছোঁ যে বাগানবিলাকত আমি স্কুলৰ ব্যৱস্থা কৰি দিম তেনেকৈ আমি স্কুলৰ ব্যৱস্থা কৰি দিছোঁ আমি কৈছোঁ বাগানবিলাকত হয়তো বিয়া পাতিবৰ কাৰণে কাৰোবাৰ হয়তো সকাম পাতিবৰ কাৰণে তো আমি কি কৰিছোঁ প্ৰত্যেক বাগানত এতিয়া জগন্নাথ স্কিল ডেভেলপমেণ্ট চেণ্টাৰ কৰি দিয়া হৈছে যাতে এইবিলাক তেনেকৈ ছাপৰ্ট কৰা হৈছে কিন্তু যাতে বাগানৰ মানুহবিলাক সা সুবিধাবিলাক পাওক আৰু বাগানৰ মানুহবিলাকৰ উন্নতি হওক তেনেধৰণৰ ছাপৰ্ট ইতিমধ্যে গভৰ্ণমেণ্ট ফালৰ পৰা কৰি থকা হৈছে মই প্ৰায় সামৰণি দিশলৈ আহিছোঁ আপুনি বিধায়ক হ'ল আপুনি কেন্দ্ৰীয় মন্ত্ৰী হ'ল 2খন সদনৰে সদস্য হ'ল বাকী যিটো আছিলগৈ এইবাৰ চৰকাৰ যদি হয় আৰু আপুনি যদি ইয়াৰ পৰা প্ৰাৰ্থিত্ব বা আপুনি নিৰ্বাচিত হয় আপোনাৰ মন্ত্ৰিত্ব প্ৰায় নিশ্চিত চাওক মই ক'লোঁ যে মই পাৰ্টীয়ে যি কয় মই সেইটোৱে কৰোঁ কাৰণ আমি পাৰ্টীৰ এজন কাৰ্যকৰ্তা মোক 2024 চনত ক'লে যে আপোনাক প্ৰাৰ্থিত্ব দিয়া নহ'ব আপুনি এইবাৰ ইলেকশ্যন খেলিব নালাগে এবাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া খেলিব মই হাঁহি মুখেৰে এৰি দিছোঁ
আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক জিকাবৰ কাৰণে মই ফালৰ পৰা কষ্ট কৰিলোঁ আৰু তেওঁ বহুত ভোটৰ ব্যৱধানত জয়ী হ'ল তেওঁ ভাৰত চৰকাৰৰ মন্ত্ৰী হ'ল তাৰপিছত কিছুদিন পিছত মোক কোৱা হ'ল যে আপোনাক ৰাজ্যসভাৰ মেম্বাৰ দিব 1 বছৰ 8 মাহৰ কাৰণে দিয়া হ'ল তাৰপিছত মোৰ কাৰ্যকাল শেষ হ'ব লৈছিলে তাৰপিছত মোক ক'লে যে এবাৰ আকৌ ৰাজ্যসভা মেম্বাৰ আপোনাক দিয়া নহ'ব ক'লে যে আপোনাক এবাৰ দুলীয়াজান সমষ্টি MLA খেলিব লাগিব ঠিক তেনেকৈ মই পাৰ্টীয়ে যি কথা কৈছে পাৰ্টীয়ে মোক যি নিৰ্দেশ দিব সেইটোৱে কৰিম আৰু পাৰ্টীয়ে যদি কয় যে আপুনি MLA হৈ থাকিব লাগিব MLA হৈ থাকিম আৰু কিবা যদি দায়িত্ব বা চেয়াৰমেন হ'ব লাগে কিবা হ'ব লাগে তথাপি মই মোৰ পাৰ্টীৰ প্ৰতি মোৰ কোনো আক্ষেপ নাই কাৰণ পাৰ্টীয়ে বহুত দিছে মোক ইতিমধ্যে আপুনি নিজে কৈছে মই এইটো মোৰ 7ম বাৰৰ কাৰণে ইলেকশ্যন হ'ব মই 7 বাৰ ইলেকশ্যন খেলিবলৈ গৈ আছোঁ কাৰণ আপুনি জানে যে এইটো মোৰ বিধানসভা 4 বাৰ হ'ব আৰু লোকসভা 2 বাৰ আৰু এবাৰ ৰাজ্যসভা টোটেল 7 বাৰ ইলেকশ্যন খেলিবলৈ মই গৈ আছোঁ এই নিৰ্বাচনী সভাখনতে আৰু এজন মানুহে এটা কথা কৈছিল যে দুলীয়াজানখনৰ যিটো এতিয়া পৰিসৰ সেই হিচাপে টাউন কমিটি নহয় এতিয়া পৌৰসভা হ'ব লাগে সেই ক্ষেত্ৰটোত আপোনাৰ কৰণীয় কি থাকিব মইতো মোৰ প্ৰশ্নত মই আপোনাক সুধিম বুলি যুগুত কৰি অহা প্ৰশ্নৰ ভিতৰত নাছিল কিন্তু যিহেতু তেওঁ এটা মোক আপোনাক সুধিবলৈ কৈছে মই ভাবিছোঁ এইটো এটা সুযোগ লোৱা উচিত তেওঁ হয়তো কিমান অধ্যয়ন কৰি কথাখিনি কৈছে মই নাজানো কাৰণ আপুনি জানে যে দুলীয়াজান টাউন কমিটি নোহোৱা কাৰণটো হৈছে যে দুলীয়াজানখন অল ইণ্ডিয়াৰ কোৱাৰ্টাৰ অল ইণ্ডিয়াৰ মাৰ্কেট অল ইণ্ডিয়াৰ আৰু যদি আপুনি গাঁও চাই বহুত কম গম পালেনে কাষতে চাহ বাগিচা লাগি আছে ঠিক তেনেকৈ আছাম গেছ কোম্পানী তাত তেওঁলোকৰ নিজৰ আৱাসিক অঞ্চল আছে কোৱাৰ্টাৰ আছে তেওঁলোকৰ সেইকাৰণে আপুনি ৱাৰ্ড এটা বনাবলৈ যাওঁতে আপুনি নিশ্চয় সেইটো স্বতন্ত্ৰ হিচাপে থাকিব লাগিব তাত ৱাৰ্ড যিটো কমিশনাৰ বা ৱাৰ্ড যিটো মেম্বাৰ হ'ব তেওঁ তাত টেক্স কালেকশ্যন কৰিব লাগিব তেওঁ তাত গোটেই কামবিলাক তেওঁ কৰিব লাগিব কিন্তু আপুনি যদি অল ইণ্ডিয়াৰ কোৱাৰ্টাৰত অল ইণ্ডিয়া নিজাববীয়াকৈ তেওঁলোক চফা তফা কৰি থাকে তেওঁলোকৰ নিজৰ মানুহ আছে তো আপুনি তাততো কেনেকৈ চফা তফা কৰিব হয় আপুনি তাততো কোনো কাম কৰিব নোৱাৰে সেইকাৰণে আমি 22টা ৱাৰ্ডৰ এটা প্ৰপ'জেল ইতিমধ্যে পঠিয়াইছোঁ টাউন কমিটিৰ কিন্তু নিশ্চয় এইটোৰ ওপৰতো ইতিমধ্যে কথা আহিছে অল ইণ্ডিয়াই কৈছে যে আমাৰ কোৱাৰ্টাৰবিলাক সোমাব নালাগে আমাৰ মাৰ্কেটটো সোমাব নালাগে যদি 22টা ৱাৰ্ড যিটো আমি বনাইছোঁ যদি তেনেধৰণৰ কথা হয় তেতিয়াহ'লে 10টা ৱাৰ্ড নহ'ব আপোনাক জনাইছোঁ কিন্তু এটা আমি আলোচনা কৰিম নিশ্চয় ইলেকশ্যনৰ পিছতে আমি হয় নিজৰ ইয়াৰ নাগৰিকসকলৰ লগত বহিম আৰু কেনেকৈ আমি ইয়াত টাউন কমিটি কৰিব পৰা যায় এই কথাবিলাক আমি আলোচনা নিশ্চয় কৰা হ'ব আপুনি যেতিয়া আলোচনা আৰম্ভ কৰিছিলোঁ তেতিয়া আপুনি মোক এটা কথা কৈছিল যে অটল বিহাৰী বাজপেয়ী আদৱানীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আপুনি ভাৰতীয় জনতা পাৰ্টীলৈ আহিছিল বাকী কাৰ জৰিয়তে আহিছিল কি কথা সেইখিনিও কৈছিল এই মুহূৰ্তত বহুতে কয় যে আদৱানী আৰু বাজপেয়ীৰ যি বিজেপি সেই বিজেপি পৰিৱৰ্তন হ'ল ৰামেশ্বৰ তেলীয়ে কি ভাবে পৰিৱৰ্তন মানে কি সেই সময়ত হয়তো আমাৰ 10 লাখ মেম্বাৰ আছিল এতিয়া 10 কোটি মেম্বাৰ হৈছে 10 কোটি মেম্বাৰ হৈছে হয় আৰু বহুত কেইটা ৰাজ্যত সেই সময়ত কেইটামান ৰাজ্যতহে আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ আছিল এতিয়া বহুত কেইখন ৰাজ্যত ইতিমধ্যে আমাৰ চৰকাৰ আছে আপুনি নিজে চিন্তা কৰক আমি নৰ্থ ইষ্টৰ মানুহ নৰ্থ ইষ্টত যে গোটেইটোত আমাৰ ইণ্ডিয়া চৰকাৰ চলি আছে তেনেকুৱা পৰিৱৰ্তন হৈছে আৰু নিশ্চয় আহি থকা দিনকেইটাত নতুন নতুন লিডাৰ ওলাব হয়তো তেওঁৰ আদৰ্শ মতে আমি চলিম আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক এটা সময়ত কংগ্ৰেছ আছিল আজি ভাৰতীয় জনতা পাৰ্টীত আহিছে অসম তথা অসমীয়াৰ কাৰণে কাম কৰিছে তেনেকুৱা হয়তো আহি থকা দিনকেইটাত আৰু তেনেধৰণৰ লিডাৰ আহিব তাক ফ'ল' কৰিব মানুহে আজি তাৰিখত আমাৰ নতুন চামে অসমত আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ফ'ল' কৰে যোগীক ফ'ল' কৰে কথা কৈছোঁ আমি মোদীৰ ভক্ত হয়ে এতিয়া মোদী ডাঙৰীয়া অহাৰ পিছত এতিয়া আমি মোদীৰ ভক্ত হৈছোঁ নিশ্চয় যিটো সময়ত আমি জইন কৰিছিলোঁ সেই সময়ত অটল বিহাৰী বাজপেয়ী সিহঁতিয়ে গোটেই ভাৰতবৰ্ষত আমি ভাবি লৈছিলোঁ ভাৰতীয় জনতা পাৰ্টীৰ এজন নেতা আমি পাইছোঁ আৰু তাক চাই আমি ভাৰতীয় জনতা পাৰ্টীত আহিছিলোঁ ধন্যবাদ জনাইছোঁ তেলী ডাঙৰীয়া সি আছিল ৰামেশ্বৰ তেলী দুলীয়াজান বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আপোনাক সমাগত যি নিৰ্বাচন তাৰ বাবে আমি শুভেচ্ছা জনাইছোঁ আপোনাকো বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু বহুত দিনৰ পিছত আসাম টক চেনেলটোত এটা সাক্ষাৎকাৰ আপুনি মোৰ পুৰণা বন্ধু বুলি ক'ব লাগিব কাৰণ যেতিয়া মই 2001 চনত যেতিয়া মই প্ৰথম
এছেম্বলিলৈ গৈছিলোঁ তেতিয়া আপুনি প্ৰিণ্ট মিডিয়াৰ আপুনি ৰিপৰ্টাৰ আছিল আৰু আজি আপুনি ইলেক্ট্ৰনিক মিডিয়াত আহিছে আপোনাৰ জীৱন উজ্জ্বল হওক আৰু এই চেনেলো ভালকৈ চলক সেইটো মই কামনা কৰিছোঁ ধন্যবাদ ধন্যবাদ ৰামেশ্বৰ তেলী ডাঙৰীয়াক আমি ধন্যবাদ জনালোঁ আৰু ইয়াৰ লগে লগে আমি সামৰিব বিচাৰিছোঁ আজিৰ দ্য পলিটিকেল টক ধন্যবাদ